নমস্কাৰ ৰাইজ, মোৰ অন্যতা ভ্লগলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে আবেলি 4:30 বজামান আৰু মই ওলাই মেলি ৰেডি হ'লোঁ আৰু ভাবিলোঁ এতিয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মানে কিবা এটা দৰকাৰী কাম আছে। আগতে যে হিমন্ত মামাই মাইকী মানুহবিলাকক অৰুণোদয় আঁচনি দিছিলে যে আগতে, আৰু কেইমাহৰ আগতে বন্ধও কৰিছিলে, আকৌ এতিয়া পুনৰ দিয়া আৰম্ভ কৰিছে। তাকে মেম্বাৰ এজনে ফোন কৰিছিলে আৰু মই তেতিয়া ভাইটিৰ লগত কথা পাতি আছিলোঁ। তেতিয়া মাজমাহীয়ে ক'লে যে অৰুণোদয় আঁচনি মেম্বাৰজনে ফোন কৈছে কিবা কাগজ পাতি জমা দিব লাগিব, সেইকাৰণে লৈ যাব লাগিব। অহাকালিয়ে মাতিছিলে, মাজমাহীয়ে কৈছে নাযাওঁ, সময় নিমিলে, কাৰণ আমি অহাৰ পৰা ইটো সিটো কাম কৰোঁতে সময়বিলাক কেনেকে পাৰ হৈ যায় গমেই পোৱা নাযায়। সেইকাৰণে আজিয়ে কামখিনি কৰিব যাব ওলাইছোঁ। পিছে ৰাইজ এটা কথা মন কৰিছেনে, যেতিয়াৰ পৰা মামাই মাইকী মানুহবিলাকক অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিছে, তেতিয়াৰ পৰা মাইকী মানুহবিলাকে ঘৰৰ মানুহৰ কথা অলপ কমকে শুনিব লৈছে। মই কিন্তু বেলেগৰ কথা নাজানো, আমাৰ ঘৰৰ মানে নিজৰ কথাই কৈছোঁ। মানে যেতিয়াৰ পৰা এয়া মাজুমাহীয়ে অৰুণোদয় আঁচনি পায়, তেতিয়াৰ পৰা মানে আমাৰ ঘৰৰ মানুহবিলাকৰ কথা অলপমান কমকে গুৰুত্ব দিয়ে। মাজুমাহীয়ে পায় অৰুণোদয় আঁচনি, আইতাই পায় বৃদ্ধ পেঞ্চন। কোনেও যাতে বেয়া মানে ভাও ভাবিবলৈ মানে ভুলটো বুলি নাভাবে। মই কিন্তু সঁচা কথাহে কৈছোঁ দেই। অৰুণোদয় আঁচনি পোৱাৰ পিছত আমাৰ ঘৰত কি পৰিস্থিতি হৈছে, আমাৰ দৰে যদি বেলেগৰো কিবা হৈছে কমেণ্ট ছেকশ্যনত জনাবচোন। বেয়া হোৱা নাই আঁচনি দিয়াৰ কাৰণে, কিন্তু মাইকী মানুহবিলাকে ইমানো বেছি আশা পাতিব নালাগে যে চৰকাৰে পইচা দিব আৰু আমি সেই আঁচনিয়েদি মানে চলিব পাৰিম। মই যদি কিবা ভুল কথা কৈছোঁ তেতিয়াহ'লে পাৰিলে ক্ষমা কৰি দিব। আৰু মই ইমান আঁচনিবিলাকৰ কথা ভালদৰে নাজানো, আৰু মামাক বহুত বেছি ধন্যবাদো জনাইছোঁ যে মাইকী মানুহবিলাক ইমান বেছি সহায় কৰিছে। এনেকৈ যাতে আৰু সহায় কৰি যাওক, কিন্তু ইমানো বেছি মাইকী মানুহক এলেহুৱা কৰিব নালাগে। পেহীয়ে কৈ আছিলে ভালেই হ'লে ষ্টুডিঅ'লৈ আহিলোঁ, সেইকাৰণে গোটেইখিনি কাম হ'ল, নহ'লে আমি গুচিয়ে গ'লোঁ হয়। আৰু তাৰপিছত আমি ইয়াত টুমটুমতে আহি গ'লোঁ। আমাৰ মানে কোমোৰাগুৰি এজন খুৰা এজনৰ টুমটুমে হয়। কোমোৰাগুৰি গাঁৱৰ পৰা অলপমান আগত যাব লাগে, মানে নাট কোমোৰাগুৰি গাঁও। তাতে মানে গজেন বোলা মানুহ এজন আছে, সেই মানুহজনে মানে অৰুণোদয় আঁচনি দিয়ে। আৰু আইতা আৰু মাজুমাহীহঁতৰ ফোনবিলাক এনেকুৱা ধৰণৰ আহে নহয়, আজি কামবিলাক তই মানে আজি কৰিবই লাগিব যেনেকে নহওক। সেইকাৰণে পেহীৰ অলপমান খঙো উঠি আছিলে, কাৰণ চাৰিআলিৰ পৰা বজাৰ কৰি অহাৰ পিছতো মানে ৰেষ্ট নকৰাকে ডাইৰেক্ট ইয়াত নাট কোমোৰাগুৰিলৈ আহিছোঁ অৰুণোদয় আঁচনি কিবা কাগজ পাতি জমা কৰিবলৈ। আপোনালোকে ভাবিছে চাগে আমি আকৌ ফাৰ্মাচীত কিয় আহিছোঁ। আহি পাই এয়া মেম্বাৰজনক লগ নাপালোৱে। মেম্বাৰজনক ফোন কৰোঁতে তেওঁ ক'লে যে এখন আমাৰ নিজৰ ফাৰ্মাচী হয়, এই দোকানীজনৰ হাততে গোটেইখিনি কাগজ পত্ৰ দি গ'লে হয়, ক'ত কি চাইন কৰিব লাগে, কি কি কাগজ পত্ৰ জমা কৰিব লাগে, মানে চব কাম চল্ভ হৈ গ'ল। বাকী টুমটুমত আহি এয়া কোমোৰাগুৰি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য এনজয় কৰি আহি আছোঁ। একেবাৰে মানে টুমটুমত আহি বহুত বেছি ভাল পাওঁ, কাৰণ ঠাণ্ডা ঠাণ্ডা বতাহো লাগে যে। একেবাৰে গোপা মাৰা নিচিনা মানে গাড়ীত বহি মই একেবাৰে বেয়া পাওঁ। আৰু এয়া দেখিছে ধুনীয়া গছ গছনি, আৰু আমি আহোঁতে বেলি দুবুৰ হৈছে। চাৰিআলিত বিশেষ একো কামেই নাছিলে, ৰেচন কাৰ্ডৰ কাম শেষ কৰি আমি আহিলোঁ ডাইৰেক্ট ঘৰলৈ। আৰু সেইখিনি ভিডিঅ' হৈছে নেক্সট ডে ৰাতিপুৱা 6টা বজাৰ। ইমান বেয়াকে আকাশখন কোলা হৈ আহিছে নহয়, 6টা বজাৰ পৰা বৰষুণ দিছে 8টা বজালৈ, একে দবাপেটীয়া বৰষুণ দিছে, ৰখা নামেই লোৱা নাই, আহিবই পৰা নাই, কাৰণ বৰষুণে ইমান বেছি দি আছে। বৰষুণে মানে চোতালখনো আধা দি চাফা কৰিয়ে দিলে, আৰু গৰুকো গোহালিতে সেইকাৰণে বাহিৰতে বান্ধি থৈছে, আৰু আমাৰ চোতালখন একেবাৰে বানপানী হৈ গৈছে। বাৰু আজিৰ ভিডিঅ'টো ইমানেই আছে, লগ পাম অন্য এটা ভ্লগত। বাই বাই।